Hey guys, তো বৰ্তমান কথা পাতিবলৈ গৈ আছো ডিজনি প্লাছ হটষ্টাৰত অহা নতুন এখন ৱেব ছিৰিজৰ ওপৰত যোনখন নাম হ'ল শ্ব' টাইম। আৰু এইখন ৱেব ছিৰিজৰ লিড এক্টৰ্ছত আছে ইমৰান হাছমি, মনি ৰয় আৰু মহিকা আৰু বিজয় আৰু এনেকুৱা আন বহুত এক্টৰ আছে। মানে কেমিঅ' ছিৰিজখনৰ ভিতৰত বহুত আছে মানে বলিউডৰ। আৰু টপিকটো হ'ল বলিউড, মানে বলিউডত কেনেকৈ পলিটিক্স হয়, বলিউডত এখন চিনেমা বনাৰ কাৰণে কিমান ষ্ট্ৰাগল কৰিব লগা হয়, বা চিনেমাখনৰ পিছত কি কি কাহানী লুকাই থাকে, কেনেকৈ এখন চিনেমা বনে, সেইবোৰৰ ওপৰতে গোটেই ছিৰিজখন বেষ্ট হয়। আৰু ছিৰিজখন প্ৰথমতে 4টা এপিছড ৰিলিজ কৰিছিলে আজিৰ পৰা কেইমাহমান আগত, আৰু বৰ্তমান কেইদিনমান আগত 3টা এপিছড ৰিলিজ কৰিছে। মানে টোটেল 7টা এপিছডত গোটেই ছিৰিজখন শেষ কৰা হৈছে প্ৰথম ছিজনটো। আকৌ ছেকেণ্ড ছিজন আহিব, এইখন কেতিয়া আহে কোনে জানে, কিন্তু বৰ্তমান প্ৰথম ছিজনৰ ওপৰত কথা পাতোঁ। চ' ছিৰিজখন মই চালোঁ, কিন্তু ইয়াতে চবতকৈ ভাল কথা হ'ল যে ইমৰান হাছমিৰ এক্টিং, লাইক বহুত আণ্ডাৰ ৰেটেড এক্টৰ হয় ইমৰান হাছমি। আৰু তাৰপৰা বিজয় আছে, গতিকে এক্টৰ্ছ ভাল আছে। আৰু মনিৰেও বেয়া এক্টিং নকৰে, তেওঁ ভালেই এক্টিং কৰে। আৰু তাৰ বাদে ছিৰিজখনত একো মানে লাইক নাজানিবলগীয়া কথা একো দেখুওৱা নাই, মানে যোনটো আমাৰ নৰ্মেল লাইফত আমি গম পাওঁ, লাইক ইউটিউবতে দেখি গম পাই যাওঁ, বা ইনষ্টাগ্ৰাম খুলিলে আজিকালি যিবিলাক কথা গম পোৱা যায়, সেইবিলাক কথাকে দেখুওৱা হৈছে সেই ছিৰিজখনৰ ভিতৰত। লাইক আপুনি বলিউডৰ ভিতৰত ফিল্ম বনাই আছে, লাইক বলিউডৰ ওপৰত ছিৰিজ বনাই আছে, কিন্তু আপুনি এনেকুৱা কিবা এটা দেখাওক যোনটো মানে বেলেগ অডিয়েঞ্চে নাজানে, লাইক নাজানে বেলেগ অডিয়েঞ্চে, কিন্তু তেওঁলোকে যিবোৰ দেখাইছে সেইবোৰ মানে লাইক আজিকালি দিনত চবেই জানে। আৰু সেইবিলাক ওপৰতে দেখাইছে। এতিয়া ছেকেণ্ড ছিজন যদি দেখাই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু বৰ্তমানতো একো লাইক ডাঙৰ মানে লাইক বলিউডৰ ৰহস্য একো হেৰি কৰা নাই। আৰু বলিউডৰ এটা বস্তু ভাল এই ছিৰিজখনৰ ওপৰত, লাইক আপুনি মানে প্ৰত্যেকটো কেৰেক্টাৰ, বলিউডৰ প্ৰত্যেকটো কেৰেক্টাৰক দেখাই এটা চিন দেখুওৱা হৈছে। লাইক আপুনি গেছ কৰিব নোৱাৰিব যে এইটো সঁচাকৈ কোনটো কেৰেক্টাৰ বনাইছে, কাৰণ এটা কেৰেক্টাৰে বহুতকেইটা কেৰেক্টাৰ প্লে কৰি আছে, লাইক আপুনি চালে গম পাব ছিৰিজখনৰ ভিতৰত। আৰু ছিৰিজখনত ইণ্টাৰেষ্টিং কথা এইটো যে বলিউডৰ কিছুমান এনেকুৱা এটা দুটা মানে কেৰেক্টাৰ আছে যোনবিলাকক আমি ৰিয়েল লাইফত যেনেকৈ গালি দিওঁ, সেনেকেই মানে লাইক সিহঁতে কৈ দিয়ে, যেনেকৈ কোনোবাই গুটকা বিক্ৰী কৰি পেলাই পইচা ইনকাম কৰিছে, এনেকুৱা টাইপ। তো আপুনি যদি চোৱা নাই তো ছিৰিজখন চাব পাৰে। আৰু ছিৰিজখন এক্টিং ভাল কৰিছে। আৰু বৰ্তমান কাহিনীটো কথা পাতিবলৈ হ'লে, এটা মানে লাইক প্ৰডিউচিং হাউচ থাকে যোনটোৰ নাম থাকে ভিক্টৰী, আৰু তাৰ বাপেকৰ মানে মালিকৰ পুতেকটো হ'ল ইমৰান হাছমি। আৰু ইমৰান হাছমিয়ে তাৰ মালিকটো মৰাৰ পিছত তাৰ জেগাটো পাবৰ কাৰণে কিন্তু পাব লাগে কিন্তু পাই যায় তাৰ মানে মালিকৰ জীয়েকে। তাৰপিছত কেনেকৈ কি হয়, ইমৰান হাছমিয়ে কি কৰে কি নকৰে, আকৌ কেনেকৈ চিনেমা মানে সেইটো ওপৰতে গোটেই ছিৰিজখন। আপুনি যদি চোৱা নাই তো চাব পাৰে, আৰু যদি চাইছে তো কমেণ্টত ক'ব কেনেকুৱা লাগিছে।